নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে ভাগ্য উদয় হোৱাৰ লগতে অকাল মৃত্যু দূৰ কৰা, দুৰ্ঘটনা বা যিকোনো বিপদ আপদ দূৰ কৰিবৰ বাবে আজি এটা বিশেষ সৰু আৰু শক্তিশালী উপায় আপোনালোকলৈ আগবঢ়াইছো। চিত্ৰত দেখা এই বিশেষ সূতাবিধ আমি পূজা কৰাৰ পিছত হাতত বান্ধো। এই সূতাবিধক কলৱা বুলিও কোৱা হয়। ইচ্ছাটো কৈ বট গছত যদি 3 পাক ঘূৰি এই সূতা বান্ধে তেনেহলে মানুহৰ অকাল মৃত্যু ভয় দূৰ হয়, দুৰ্ঘটনা আৰু বিপদ আপদৰ পৰাও ৰক্ষা পোৱা যায়। আহঁত গছত যদি 3 পাক ঘূৰি এইদৰে এটা উশাহতে এই সূতা বান্ধে তেনেহলে পিতৃদোষ দূৰ হয়, লগতে ঘৰলৈ সুখ শান্তি সমৃদ্ধিও আহে। তুলসী গছত যদি এইদৰে এই সূতা বান্ধে তেনেহলে সকলো ধৰণৰ সংকট ঘৰৰ পৰা আঁতৰি যোৱাৰ লগতে ধনৰ সমস্যাও দূৰ হয়। শেষত কলগছত যদি এইদৰে এই সূতা বান্ধে তেনেহলে ভগৱান বিষ্ণুৰ লগতে মা লক্ষ্মীও সন্তুষ্ট হয় আৰু ঘৰলৈ টকা পইচা আগমন হোৱাৰ পথ মুকলি হয়। দৰ্শকসকল আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছো। ধন্যবাদ।